আপোনাৰ সন্তানৰ ব্ৰেইন 100% ব্যৱহাৰ হৈছে নেকি নে এতিয়াও বহু প্ৰতিভা লুকাই আছে জানিবলৈ এই ভিডিঅটো শেষলৈ চাব। হেল্ল এভৰিৱান, মই মৌচুমী আৰু আপোনালোকে চাই আছে মৌচুমী মিনি ব্লগ। আজি আমি গৈ আছো বৰপেটা। কাৰলৈ আহিছিলো কিন্তু এতিয়াও কৰাৰকুম ব্ৰিজত 4চকীয়া বাহন যাব নিদিয়ে। সো ব্ৰিজৰ এইপাৰত কাৰ পাৰ্ক কৰি ইয়াৰ পৰা বাইক এটা লৈ ব্ৰিজটো ক্ৰছ কৰিম বুলি ভাবিলো। এই সৰু ৰাস্তা দি দুটা ঠেলা গাড়ী স্লোলি গৈ আছিল। সো অলপ ট্ৰাফিক জাম টাইপ সিচুৱেচন হল, বাট অনেষ্টলি বহুদিন পিছত বাইকত উঠাৰ বাবে অলপ ভালো লাগি আছিল। যিয়ে নহওক ফাইনালি আমি আহি পাই গলো বৰপেটা কলনী আৰু আমাৰ ডেষ্টিনেশ্যন হল এপিটম কম্পিউটাৰ চেণ্টাৰ। এপিটম কম্পিউটাৰ চেণ্টাৰে নতুন এটা কোৰ্স লঞ্চ কৰিছে, এবাকাছ। ডিটেইলছত বস্তুখিনি জানিবলৈ ভিতৰলৈ সোমাই আহি ৰিসেপশনত বহিলো। ইয়াত আমাক এজ এ গেষ্ট ইনভাইট কৰিছিল। সো আমাক সম্বৰ্ধনা জনালে আৰু তাৰ পিছত আমি ৰিবন কাট কৰি অফিচিয়েলি নিউ ক্লাছৰুমটো ইনগ্ৰেট কৰিলো। ক্লাছৰুমটো চাই মই ৰিয়েলি ইমপ্ৰেছড। ফুললি ডিজিটেল সেটআপ, স্মাৰ্ট লাৰ্নিং এনভাইৰনমেন্ট, এয়াৰ কণ্ডিশনিং ক্লাছৰুম, ষ্টুডেন্টৰ কমফৰ্টেবল লাৰ্নিংৰ বাবে সব ধৰণৰ ফেচিলিটি আছে। তাৰ পিছত মেমে ক্লাছ ষ্টাৰ্ট কৰিলে। যদি আপুনি ভাবি আছে এবাকাছ মানে অনলি ক্যালকুলেশন, তেনেকুৱা নহয়। এবাকাছ ইজ এ পাৱাৰফুল ব্ৰেইন ডেভেলপমেন্ট প্ৰগ্ৰাম। এই কোৰ্সে চিলড্ৰেনৰ কনচেন্ট্ৰেশন, মেমৰি পাৱাৰ, লজিকেল থিংকিং, কনফিডেন্স আৰু ফাষ্ট ক্যালকুলেশন স্কিল ইম্প্ৰুভ কৰে। ৰেগুলাৰ প্ৰেক্টিছৰ থ্ৰু ল'ৰা ছোৱালী মেন্টেল মেথছ খুব ফাষ্ট কৰি শিকে। যদি আপুনি বিচাৰে আপোনাৰ চাইল্ড একাডেমিক ষ্টাডিজৰ লগতে ব্ৰেইন ডেভেলপমেন্টও ষ্ট্ৰং হওক, তেনেহলে এবাকাছ ডেফিনেটলি এটা ভাল চইচ। আৰু এটা গুড নিউজ হৈছে যে ইয়াত যদি আপোনালোকে এবাকাছ কোৰ্সটো লয়, এবাকাছৰ লগতে কম্পিউটাৰ আৰু জেনেৰেল থিওৰিখিনিও সিহঁতে শিকাব। আৰু যদি ভালকে ডিটেইলছত জানিব বিচাৰে, এবাৰ ইয়াত আহি ভিজিট কৰিব।